সৰুতে এটা প্ৰশ্ন পাইছিলোঁ, জাতিংগা কিহৰ বাবে বিখ্যাত? আজি সেই জাতিংগাত উপস্থিত থাকি গম পালোঁ জাতিংগা পক্ষীৰ বাবে বিখ্যাত। বন্ধুসকল, এই জাতিংগা পক্ষীসকলে ইয়াত আত্মহত্যা কৰে বুলি কয়, কিন্তু আজিকালি ইয়াত পক্ষীসকলে আত্মহত্যা নকৰে। ইয়াত পক্ষীসকলকহে মানুহসকলেহে আত্মহত্যা কৰে, মানে ধৰক মাৰি পেলাই। নমস্কাৰ বন্ধুসকল, মই উপস্থিত আছোঁ আজি জাতিংগা। বন্ধুসকল, জাতিংগা হৈছে অসমৰ ডিমা হাছাও জিলাৰ অন্তৰ্গত এখন গাঁও। গুৱাহাটী পশ্চিমে প্ৰায় 330। এই ঠাইটুকুৰা পক্ষী আত্মহত্যা কেন্দ্ৰৰূপে জনাজাত। বন্ধুসকল, প্ৰকৃততে ইয়াত পক্ষীসমূহে আত্মহত্যা নকৰে, পক্ষীসমূহক স্থানীয় লোকসকলে হত্যা কৰে। এই গাঁৱত প্ৰায় 2500 খাচী জনগোষ্ঠীৰ লোক আৰু কিছু সংখ্যক ডিমাছা। বন্ধুসকল, আপোনালোকে ভাবিছে চাগে ইয়াত পক্ষীসমূহ কেনেকৈ ৰহস্যজনকভাৱে মৃত্যু হ'ব পাৰে, কেনেকৈ আত্মহত্যা কৰে। মৌচুমী ঋতুৰ শেষ ভাগত, বিশেষকৈ আমাৱস্যা আৰু কুঁৱলীয়ে ঢকা ৰাতি 6 বজাৰ পৰা 9:30 বজাৰ ভিতৰত এই ঘটনা হয়। গাঁওবাসীসকলে পক্ষীসমূহক পথভ্ৰষ্ট কৰি পোহৰৰ উৎসলৈ আকৰ্ষিত কৰে। তেওঁলোকে বাঁহৰ খুঁটা ব্যৱহাৰ কৰি পক্ষীসমূহক হত্যা কৰে। এই প্ৰাকৃতিক ঘটনাটোৰ বিষয়ে স্থানীয় জনগোষ্ঠীৰ লোকসকলে ভাবিছিল যে বন্ধুসকল, আকাশৰ পৰা উৰি আহি আত্মাসমূহে তেওঁলোকৰ মাজত আতংক সৃষ্টি কৰিব বাবেহে আহে, কিন্তু সেইটো নহয় বন্ধুসকল। বন্ধুসকল, ইয়াৰ ৰাষ্ট্ৰীয় নেতাজনৰ মতে আচলতে পক্ষীসমূহ পোহৰৰ উৎসলৈ আকৰ্ষিত হয় আৰু মাটিত নমাৰ সময়ত গাঁওবাসীয়ে ইহঁতক হত্যা কৰে। ভাৰতৰ বিভিন্ন বন্যপ্ৰাণী সংৰক্ষণৰ লগত জড়িত গোটসমূহে পক্ষীসমূহ হত্যা ৰোধ কৰিবৰ বাবে অশিক্ষিত গাঁওবাসীসকলক সচেতন কৰিবৰ বাবে বিভিন্ন প্ৰচেষ্টা হাতত লৈছে। বন্ধুসকল, ইয়াৰ পিছত জাতিংগা পক্ষীসমূহ হত্যা প্ৰায় 40% ৰোধ হয়। বন্ধুসকল, যদি অহা নাই এই জাতিংগা অভয়াৰণ্যখন এবাৰ চাই দিয়ক। আপোনালোকৰ বহুত ধুনীয়া এখন গাঁও হয়, বহুত বেছি ভাগ লাগিছে আৰু গৈ আছোঁ চাই থাকক আপোনালোকে। বন্ধুসকল, আপোনালোকে জাতিংগাখনৰ বিষয়ে গম পালে, আৰু এই জাতিংগাখন ক'ত আছে জানেনে? বন্ধুসকল, জাতিংগাখন আছে হাফলঙত। আৰু যদি আপোনালোকে হাফলঙলৈ আহিব বিচাৰে, হাফলঙলৈ ধুনীয়াকৈ আপোনালোকে ফুৰিবলৈ আহিব বিচাৰে, বছৰটোৰ শেষত আপোনালোকে ধুনীয়াকৈ ফুৰিব পাৰে। আৰু হাফলং হৈছে অসমৰ পৰ্বতীয়া অঞ্চলবোৰৰ ভিতৰত কিন্তু বন্ধুসকল হাফলং অন্যতম। ধন্যবাদ বন্ধুসকল, আগতে নতুন ভিডিঅ'লৈ লগ পাম। বাই বাই।